বিজেপি দলটোৱে বিজেপিৰ মন্ত্ৰী নেতাসকলে তেওঁলোকে আমাৰ শিক্ষকসকল আৰু শিক্ষক সমাজক যে তেওঁলোকে সন্মান নকৰে, যিটো আমাৰ অসমীয়া সংস্কৃতি আছে শিক্ষকসকলৰ প্ৰতি অতি শ্ৰদ্ধাশীলতা, ভাৰতীয় দৰ্শনত বা ভাৰতীয় সমাজ ব্যৱস্থাত শিক্ষকসকলক অতি উচ্চ আসন দিয়া হয়, সেই গোটেই আদৰ্শটোকে সেই যিটো সংস্কৃতি সেই সংস্কৃতিটোক বিজেপি বা হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ মন্ত্ৰীসকলে ভৰিৰে মোহাৰি এনেকৈ বিভিন্ন সময়ত আমি দেখিছোঁ শিক্ষাগুৰুসকলক অন কেমেৰা অতি অভদ্ৰ ব্যৱহাৰ কৰিছে, নিম্ন ৰুচিৰ কথা বতৰা কৈছে। আনকি মুখ্যমন্ত্ৰীও অন কেমেৰা কেতিয়াবা আমাৰ সন্মানীয় শিক্ষাগুৰুসকলক বিভিন্ন ধৰণে বেয়া ব্যৱহাৰ কৰিছে। এতিয়া এগৰাকী সন্মানীয় শিক্ষক এখন বিদ্যালয় বা এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ চকীখনৰ গৰিমা আছে, গতিকে সেই চকীখনক কোনো কাৰণতে এনেকে বহি বা এনেকে দখল কৰি তেওঁলোকে যেনেকে মাটি বেদখল কৰিছে বা অধিগ্ৰহণ কৰিছে, তেনেকে সন্মানীয় শিক্ষাগুৰুসকলৰো চকীটো তেওঁলোকে এনেকৈ দখল কৰিবলৈ চিন্তা চৰ্চা কৰিছে। বা এইটোৱে আচলতে তেওঁৰ যিটো মানসিকতা, যিটো স্থূল মানসিকতা, যিটোৰ যোগেদি শিক্ষকসকল বা আমাৰ যিটো অসমৰ সমাজ জীৱনত শিক্ষকসকলৰ প্ৰতি আমাৰ সকলোৰে যিটো সন্মান, এই পৰিৱেশটো তেওঁলোকে নষ্ট কৰিবলৈ চেষ্টা কৰিছে। আৰু এইটো অসন্মান শিক্ষক সমাজ বা আমাৰ যিটো অসমৰ সমাজ জীৱনৰ যিটো ঐতিহ্য, আমাৰ যিটো পৰম্পৰা, যিটো সংস্কৃতি, ইয়াক অশ্ৰদ্ধা আৰু অসন্মান কৰা পৰিগণিত হৈছে। গতিকে এইটোৱে বুজা যায় যে আচলতে মুখ্যমন্ত্ৰীয়ে হওক বা তেওঁলোকৰ মন্ত্ৰীসকলৰ শিক্ষকসকল বা শিক্ষাগুৰুসকলৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ। তেজপুৰত ৩৬ বিঘা আৰু নলবাৰীত বাকী মাটি সব মিলাই ৭০ বিঘাতকৈ বেছি মাটি। আৰু আনকি এই মাটিবোৰৰ কথা আহোঁতে দেৱোত্তৰ মাটি, যিবোৰ দৌল দেৱালয় মানে দেৱালয় যিবোৰ আছে, তাৰো মাটি অধিগ্ৰহণ কৰাৰ খবৰ আহিছে, তথ্যবোৰ লাহে লাহে আহিব। কিন্তু কেইবাটাও বিষয় আপোনালোকে উত্থাপন কৰিছে। মূল বিষয়টো হ'ব, আমি ভাবোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ বিষয়টোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত। বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড NDDB বুলি যাক কোৱা হয়, তেওঁলোক জড়িত। কাৰণ তেওঁলোকৰ লগত চুক্তি স্বাক্ষৰ কৰা হৈছিলে কলাক্ষেত্ৰত, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। সেই সময়ৰ কৃষি মন্ত্ৰী বা ভেটেনেৰী ডিপাৰ্টমেণ্টৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বা তেওঁৰ লগত স্বাক্ষৰ হৈছিলে। খোৱাৰ পাছত এই গীৰ গাইবোৰ অসমলৈ অনাৰ ৩০০ গীৰ গাই অনাৰ সিদ্ধান্ত হৈছিল। গতিকে গোটেই বিষয়টো যিহেতু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডটো কেন্দ্ৰীয় চৰকাৰৰ এটা অনুষ্ঠান সংস্থা, আৰু ইয়াৰ যিগৰাকী অধ্যক্ষ সেইগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তেওঁৰ সম্বন্ধীয় মানুহ, আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী এখন বোৰ্ডৰ উপদেষ্টা। গতিকে যেতিয়া মানে তদন্ত হ'ব, তদন্ত অসমত কোনোবা এখন আয়োগ বনাই দি তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব। কাৰণ নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ডৰ কথাটো যিহেতু জড়িত হৈ আছে, MOU তেওঁলোকৰ লগত স্বাক্ষৰ কৰা হৈছিল, সেইকাৰণে প্ৰধানমন্ত্ৰী ইণ্টাৰভেনশ্যনটো বিচাৰি আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ দলৰ ফালৰ পৰা। আৰু মন্ত্ৰীগৰাকীক তদন্ত CBI তদন্ত কৰক বা উচ্চ পৰ্যায়ৰ যি সংস্থাই তদন্ত কৰক, কৰাৰলৈকে জয়ন্ত মল্ল বৰুৱাক যাতে মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰখা হয়, সেই দাবীও উত্থাপন কৰিছোঁ। কাৰণ যিবোৰ প্ৰশ্ন আমি উত্থাপন কৰিছোঁ, এটা প্ৰশ্নৰো আপোনালোকে কোৱাৰ দৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়া নাই। টুলুঙা কথা যিবোৰ প্ৰশ্ন, যে গীৰ গাই কিনিবৰ কাৰণে ৩০০ গীৰ গাই কিনিবৰ কাৰণে সিদ্ধান্তটো কোনখন বোৰ্ডৰ অধীনত লোৱা হৈছিল? গৰুখুটিত গীৰ গাই পুহিলে গীৰ গাই বেছি গাখীৰ উৎপাদন কৰিব বুলি বিশেষজ্ঞৰ প্ৰতিবেদন আছেনে? আমাৰ প্ৰশ্ন। গীৰ গাই পুহিবৰ কাৰণে গৰুখুটিৰ যিটো পাৰিপাৰ্শ্বিকতা, এনভাইৰনমেণ্টটো উপযুক্ত হয় নে নহয়, তাৰ যিটো বিশেষজ্ঞ প্ৰতিবেদন আছে নে নাই, সেইখন বিশেষজ্ঞ প্ৰতিবেদন মুখ্যমন্ত্ৰী ৰাজহুৱা কৰিব লাগে। তাত গোহালি নথকাকে কিয় গীৰ গাই সেইটো সময়ত কিনিলে? মুখ্যমন্ত্ৰীয়ে কৈছে যে গাই মৰাৰ কাৰণে তাৰ পৰা তেওঁলোকে জনপ্ৰতিনিধিক ৯০জনী গীৰ গাই দিছে। জয়ন্ত মল্ল বৰুৱা আৰু গৰুখুটিৰ অধ্যক্ষৰ দায়িত্বত থকা পদ্ম হাজৰিকাই কৈছে যে ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰাই গীৰ গাই দিয়া হৈছে। আৰু পদ্ম হাজৰিকাই কৈছে যে গৰুখুটিৰ প্ৰকল্পৰ কাৰণে গীৰ গাই অনা হোৱা নাই। কথাবোৰ অমিল আছে। আৰু কৈছে যে গীৰ গাইবোৰে গাখীৰ দিয়া নাই, আৰু হাল বোৱা গাইও আনা বুলি তেওঁলোকে কৈছে, তাৰমানে বলদো অনা বুলি কৈছে। তাৰমানে এইটো এটা ব্যাপক কেলেংকাৰী। ইয়াৰ আগত আৰু এটা কথা জড়িত হৈ আছে, ৫০ লাখ টকা ৰাজসাহায্য। ৫০ লাখ টকা ডায়েৰী ফাৰ্মৰ নামত ৰাজসাহায্য পাইছে, এইটো জয়ন্ত মল্ল বৰুৱাও পাইছে, সিদ্ধাৰ্থ ভট্টাচাৰ্যও পাইছে। এইটো আপোনালোকে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাটো পাহৰি গৈছে।
সেইটো আনিব লাগে নহয় তদন্ত আঁতলে সকলো আহিব লাগে কেনেকে ৰাজসাহায্য পায় আজি 1250 টকা অৰুণোদয় আঁচনি পাবৰ কাৰণে হাহাকাৰ পৰিৱেশ পৰিস্থিতি তেওঁলোকক উৎপাদনক্ষম কৰি 50 লাখ টকা ৰাজসাহায্য পাব পৰাকে চৰকাৰে বনোৱা নাই কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পত্নীক তেওঁলোকক কাৰোবাক নিজৰ পত্নীক 10 কোটি ৰাজসাহায্য দিছে যদিও আপোনালোকৰ ব্যাপক মানে গোটেই বাতৰিটো পৰিবেশন কৰিলে আমিও প্ৰতিবাদ কৰিলো ৰাজসাহায্যটো নলওঁ বুলি মুখ্যমন্ত্ৰী পত্নীয়ে ক'লে এতিয়া আকৌ আহিছে আগৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীৰ কথা আহিছে জয়ন্ত মল্ল বৰুৱাই 50 লাখ টকা পোৱা কথা এই গোটেই কথাবোৰ যেতিয়া আমি উত্থাপন কৰিছো মুখ্যমন্ত্ৰীয়ে এটাও কথা উত্তৰ নিদি গোটেই বিষয়টো তেওঁ গৰু মাংস গাহৰি মাংসলে ঠেলিব কৈছে মৌলিক প্ৰশ্নবোৰ য'ত অনিয়ম হৈছে দুৰ্নীতি হৈছে কেলেংকাৰী হৈছে আৰু এই প্ৰশ্নবোৰ আপোনালোকে যেতিয়া সুধিবলৈ গৈছে আপোনালোকক তেওঁলোকে ধৈৰ্যৰ বান খুল খায় তেওঁলোকে বেয়াকৈ ব্যৱহাৰ কৰিছে অতি আনকি এনেকে আমাৰ লক্ষ্যটো 26ত বিজেপিক উৎখাত কৰিবলৈ বিৰোধী এক হ'ব লাগে সেই কথা আমি আগতেও কৈছো এতিয়াও কৈছো আৰু ভৱিষ্যতেও কম কাৰণ ভোট বিৰোধীৰ বিভাজন হ'লে শাসকীয় পক্ষ বা বিজেপিৰ লাভ হ'ব এটো একেবাৰে যিকোনো সাধাৰণ মানুহে জানে লেমেন বুলি কয় ইংৰাজীত যেটো সাধাৰণ সৰ্বসাধাৰণ জনগণেও বুজি পায় মানে ৰাজনীতিৰ অংক বুজি পোৱা মানুহে এটো কথা জানে যে বিৰোধী শক্তিৰ মাজত যদি আৰু বিভাজন হয় মেৰু বিভাজন যদি হয় তেতিয়া হলে ডেফিনেটলি ইয়াৰ সুবিধাটো সুযোগটো বিজেপিয়ে পাব গতিকে এই ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট আলোচনা বিলোচনাও চলি আছে বিভিন্ন মানুহে এই ক্ষেত্ৰত উদ্যোগ লৈছে এটা সময়ত নাগৰিক সমাজে উদ্যোগ লৈছিলে সকলোৰে লগত আলোচনা বিলোচনা কৰিছিলে তাৰ পিছত কংগ্ৰেছ দলৰ সভাপতি নতুন হ'ল গৌৰৱ গগৈ ডাঙৰীয়া সভাপতিৰ দায়িত্ব ল'লে আমি দেখিছো যে গৌৰৱ গগৈ ডাঙৰীয়াও বিষয়টোক লৈ যোগাত্মকে মন্তব্য আগবঢ়াইছে মন্তব্য মই যেটো বিশ্লেষণ কৰিছো দেখিছো তেওঁ মানে মিত্ৰতাৰ পক্ষতে আছে ইয়াৰ বিৰোধী স্থিতি গ্ৰহণ কৰা নাই কিন্তু আলোচনা এতিয়ালৈকে হোৱা নাই আলোচনা প্ৰক্ৰিয়াটো আগবঢ়া নাই মই আশাবাদী যে খুব সোনকালে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ষ্ট্ৰেটেজিক্যাল কথা বতৰা নিশ্চিতভাৱে ৰাজহুৱাকে আলোচনা বিলোচনা নহ'ব প্ৰথমে আমি আলোচনা কৰি ল'ব লাগিব আমাৰ কি কথা আছে কি বতৰা আছে কেনেকুৱা ধৰণৰ কথা বতৰা হ'ব নিশ্চয় এইবোৰ নিজৰ মাজত বহি কথা বতৰা ঠিক ঠাক কৰি আগবাঢ়িব লাগিব হেতু মই বিশ্বাস কৰো কিন্তু যেতিয়া গোটেই কথাটো আগবাঢ়িব এটা পৰ্যায়লৈকে তাৰ পিছত ৰাজহুৱাকে গোটেই কথাটো ক'ব লাগিব কাৰণ মানুহৰ মাজত আশাৰ পৰিৱেশটো জীয়াই ৰাখিব লাগিব মানুহে যদি ভাবে যে এওঁলোকৰ মাজত মিল নাই এওঁলোকৰ মাজত সংঘাত আৰু দ্বন্দ্ব তেতিয়া মানুহৰ সাধাৰণ মানুহ যিসকল ভোটাৰ আছে তেওঁলোকৰ মাজত নিৰাশাৰ পৰিৱেশটো আহিব সেই কাৰণে এটা সময় এটাৰ আগত এটো সময় 6 মাহো হ'ব পাৰে সময়টো 7 মাহো হ'ব পাৰে সময়টো কিমান হয় বিজ্ঞানসন্মতভাৱে যিমান সময় হয় এটা সিদ্ধান্ত গ্ৰহণ কৰিবা যিমান দিনৰ আগত কৰিব এটা নিৰ্দিষ্ট সময়ৰ আগত বিষয়টো ৰাজহুৱা নিশ্চিতভাৱে হ'ব লাগিব মই ভাবো যে ৰাজহুৱা হ'ব তাৰ আগত কথা বতৰা পাতি বহি লৈ পলিচিগত কথা ষ্ট্ৰেটেজিক্যাল যিবোৰ কথা বতৰা কৌশলগত কথা বতৰাবোৰ ঠিক ঠাক কৰিব লাগিব গতিকে যোগাত্মক চিন্তাৰে আগবাঢ়িলে ভাল ফলাফল নিশ্চিতভাৱে আহিব যোৱা কালি যেটো ঘটনা ঘটিলে উচ্ছেদৰ এই বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু অসমৰ সকলো জনগণে একেমুখে এই ঘটনাৰ নিন্দা কৰিছে অতি অমানৱীয় গৰিহণাযোগ্য অতি নিন্দনীয় কাম অসম চৰকাৰে কৰিছে কাৰণ কৃষি অসমৰ জাতীয় জীৱনৰ এটো আমাৰ এটা মানে ধান খেতিয়ে হোক বা কঠিয়াৰ লগত জড়িত হৈ থকা এটো সংস্কৃতিয়ে নহয় জাতীয় অৰ্থনীতিৰ ভেটি গতিকে ইয়াৰ লগত আবেগো জড়িত হৈ আছে ইয়াৰ লগত জাতীয় স্বাভিমানো জড়িত হৈ আছে গতিকে হৈ থকা কঠিয়াখিনিৰ ওপৰত যি ধৰণে বুলডেজাৰ চলাইছে এটোৱে অসমৰ জাতীয় স্বাভিমানক আঘাত কৰিছে তাতে খিলঞ্জিয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ মাটিৰ অধিকাৰে যেতিয়া সুৰক্ষিত নহব তেতিয়া হলে আন বিষয়বোৰত জাতীয় জীৱনৰ লগত জড়িত হৈ থকা আন যিবোৰ জাতীয় প্ৰশ্ন এইবোৰৰ সমাধান সূত্ৰ কেনেকৈ আহিব এতিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত জুৰে চিঞৰি কৈছিলে পিজিআৰ আৰু ভিজিআৰ যদি কোনোবা আমাৰ খিলঞ্জিয়া মানুহে তাত যদি দখল কৰি আছে নিৰ্বাচন যোৱাৰ লগে লগে তেওঁলোকক মাটিৰ পট্টা দিব কিন্তু নিৰ্বাচন গ'ল তেওঁ মুখ্যমন্ত্ৰী হোৱা 4 বছৰ অতিক্ৰম কৰি 5 বছৰে হ'ল তেওঁৰ প্ৰথম মানে এই 5 বছৰীয়া কাৰ্যকাল শেষ হ'বলৈ হ'ল এই সময়লৈকে কিন্তু আমি দেখিছো যে আমাৰ বসুন্ধৰা আঁচনিৰ সময়তো খিলঞ্জিয়া মানুহে মাটিৰ অধিকাৰ পোৱা নাই আৰু তেওঁ সেই সময় নিৰ্বাচনৰ সময়ত দিয়া যেটো প্ৰতিশ্ৰুতি পিজিআৰ ভিজিআৰ খিলঞ্জিয়া মানুহক মাটি দিব সেই প্ৰতিশ্ৰুতি তেওঁ পালন নকৰি যোৱা কালিৰ যেটো
গুণগুণ চেতিয়া বুলি কোৱা যিগৰাকী মহিলা বা যিগৰাকী ছোৱালী আৰু সেই অঞ্চলৰ যিসকল খিলঞ্জীয়া মানুহক তেওঁলোকে তাক উচ্ছেদ কৰিলে, কঠিয়াবাৰী তাৰ মানে উচ্ছেদ কৰি পেলালে, বিভিন্ন বাৰী বিশেষকৈ টেঙা খেতি কৰি থকা বিভিন্ন বাৰী এইবোৰ উচ্ছেদ কৰি মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰ এই দলটো যে তেওঁলোক খিলঞ্জীয়া বিৰোধী, অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ যে তেওঁলোকে দিব নোখোজে, আম্বানী আদানী ৰামদেৱক তেওঁলোকে বিঘাই বিঘাই মাটি দিছে। মুখ্যমন্ত্ৰীৰ পত্নী তেওঁৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে বিঘাই বিঘাই মাটি তেওঁলোকে দখল কৰিছে বা তেওঁলোকে গোগ্ৰাসে গিলিছে। কিন্তু তাৰ বিপৰীতে ভূমিহীন খিলঞ্জীয়া মানুহ, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত কৈছে যে 8 লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত গৃহহীন হৈ আছে। আৰু যিসকল খিলঞ্জীয়া মানুহে নিজৰ মাটি ভেটি হেৰুৱাই চৰকাৰী ভূমি বা বিভিন্ন ধৰণৰ পিজিআৰ ভিজিআৰত বসবাস কৰি আছে, তেওঁলোকক মাটি দিয়াৰ যিটো কথা সেই কথা চৰকাৰে দিয়া নাই। কিন্তু আমাৰ মাটি আম্বানী আদানী ৰামদেৱক দি আমাৰ মাটি শেষ কৰিব খুজিছে। আৰু মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে বিভিন্ন জেগাত মাটি এনেকৈ তেওঁলোকে কিনিছে বা দখল কৰিছে বা গোগ্ৰাসে তেওঁলোকে এই মাটিবোৰ তেওঁলোকে গিলিবলৈ আৰম্ভ কৰিছে। গতিকে আজি আমি প্ৰশ্ন কৰিব খুজিছো যে আমাৰ খিলঞ্জীয়া মানুহক এনেকৈ তেওঁলোকে উচ্ছেদ কৰিছে, উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে বুলডেজাৰ লগাইছে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে দখল কৰা বা অধিগ্ৰহণ কৰা মাটি, জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে দখল কৰা মাটি, এইবোৰত কেতিয়া উচ্ছেদ অভিযান চলিব, কেতিয়া বুলডেজাৰ চলাব, সেই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব লাগে যে তেওঁলোক তলৰ মানুহ মানে নিজ মানুহ বুলি কৈছে। তেতিয়া আমি কৈছো যে যদি আজি যিসকল সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যায় তেতিয়াহ'লে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে সংবাদমেল দিলে সাংবাদিকসকলক মাতিব নোৱাৰিব, মালিককহে মাতিব লাগিব, হয় নহয় বাৰু? তেওঁ মালিকৰ লগত কথা পাতিম বুলি যিহেতু কৈছে, মালিককে মাতক তেওঁ সংবাদমেল ল'বৰ কাৰণে। গতিকে এই যে গোটেই কথা বতৰাবোৰ ইছ্যু এটা ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। যেতিয়া বিষয়বোৰ ওলালে, গৰু গাই কেন্দ্ৰিক গোটেই কথাবোৰ ৰাইজে ধৰিলে, তেতিয়া তেওঁ ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে উচ্ছেদ কৰিছে। গৰু মাংস আৰু গাহৰি মাংসলৈ নিব খুজিছে। গৰু মাংস বিক্ৰী কৰা যিসকল ব্যৱসায়ী তেওঁলোকৰ ওপৰত অভিযান চলাইছে। কিন্তু এটা সমীক্ষা ওলাইছে, আপোনালোকে দেখিছে নাই জানো, এইকেইদিন একেবাৰে ৰিচেণ্টলি এটা ওলোৱা সমীক্ষাত কৈছে যে ভাৰতবৰ্ষ গৰু মাংস ছাপ্লাইত পৃথিৱীৰ ভিতৰতে দ্বিতীয় আটাইতকৈ বেছি ছাপ্লাই কৰা এখন ৰাজ্য। এইটো লিখা আছে, ইণ্ডিয়া বিকাম ছেকেণ্ড লাৰ্জেষ্ট বিফ এক্সপৰ্টাৰ, 3.8 বিলিয়ন। এইটো মই তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ সংস্থা এটাই। এইবোৰতো আৰু বিজেপি দলটোৱে গৰু মাংস ছাপ্লাই কৰা যিসকল এক্সপৰ্টাৰ তেওঁলোকৰ পৰা পইচা লৈছে, এইটো কথা আমি কোৱা নাই। এই যে মানে উচ্চতম ন্যায়ালয়ে SBI গোটেইবোৰ দিবলৈ কৈছিলে, ইলেক্ট্ৰেল বণ্ড ক'ৰ পৰা লৈছে, গৰু ছাপ্লাই দিয়া ব্যৱসায়ীসকলৰ পৰা তেওঁলোকে টকা লৈছে। তাৰমানে কথাবোৰ স্পষ্ট ৰূপত ওলোৱাৰ পাছত বিভ্ৰান্ত কৰিবৰ কাৰণে এইবোৰ কাম। আৰু তেওঁলোকে উচ্ছেদটো কৰিছিলে, এবাৰ মানে ৰং নম্বৰ লাগি গ'ল খিলঞ্জীয়া মানুহৰ হাতত মানে মাটি উচ্ছেদ কৰিবলৈ। আনকি একেবাৰে ৰুব পৰা কঠীয়াৰ ওপৰত বুলডেজাৰ চলাই দিছে। এইটো জানো অসমীয়া মানুহৰ আৱেগ নহয়? কঠীয়া, কৃষক, কৃষি নিৰ্ভৰ সংস্কৃতি, আমাৰ বিহু সকলো কৃষিৰ লগত জড়িত। তাৰমানে একেলগে এই যে কঠীয়াৰ ওপৰত বুলডেজাৰ চলোৱা কথাটোৱে অসমীয়া মানুহৰ আৱেগ স্বাভিমানকো আক্ৰমণ কৰিছে, আমাৰ কৃষ্টি সংস্কৃতি বিহুকো আক্ৰমণ কৰিছে, আমাৰ অৰ্থনীতিৰ ভেটি তাকো আক্ৰমণ কৰিছে। চিম্বলিক অৰ্থত অসমৰ মানুহৰ ভৱিষ্যত তেওঁলোকে উন্নতি হোৱাটো নিবিচাৰে। আম্বানী আদানীক মাতি দিব, কিন্তু আমাৰ মানুহে কৃষি কৰি স্বাৱলম্বী হোৱাটো নিবিচাৰে। গতিকে এই সকলো কথা আহি মই এটা কথা ক'ব খোজো যে মুখ্যমন্ত্ৰীয়ে যিটো টুলুঙা কথা কৈ আছে, সকলো তদন্ত হ'ব লাগে। গীৰ গাই এনেকৈ তেওঁলোকে গাইৰ নামত অতদিনে কৰি থকা ৰাজনীতিক লৈ আমি ক'ব খোজো যে এই গাইক লৈ তেওঁলোকে যিটো দুৰ্নীতি অনিয়ম আৰু কেলেংকাৰী কৰিলে, ব্যাপক ধনৰ মানে তেওঁলোকে অনিয়ম কৰিছে, ৰাজসাহায্য লৈছে নোপোৱা মানুহে, এইবোৰৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু দুখীয়ে শাস্তি পাব লাগে।